নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে 2026ৰ ডিএলএডৰ এণ্ট্ৰেন্সৰ ৰিজাল্ট ইতিমধ্যেই দি যায় আৰু আজি প্ৰথম ৰাউণ্ডৰ যি ইনষ্টিটিউশ্যন ৱাইজ ছিট এলটমেণ্ট তাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হয় আৰু ইয়াতে যিসকলৰ নাম আহিছে তেওঁলোকক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকলৰ নাম নাই অহা তেওঁলোকেও চিন্তা কৰিব নালাগে তেওঁলোকে নেক্সট কি কৰিব লাগিব মই আপোনালোকক ভালকৈ মই এই ভিডিঅ'টোত জনাই দিম গতিকে এই ভিডিঅ'টো একদম শেষলৈকে চাব এতিয়া আপোনালোকে চাব পাৰিব এই যেটো লিংক এই লিংকটোত গৈ আপোনালোকে কোনখন ইনষ্টিটিউচনৰ কাৰণে আপোনাৰ একচুয়ালি সিটটো এলট কৰা হৈছে ইয়াতে আপুনি গৈ সুন্দৰকৈ চাই ল'ব পাৰিব আৰু এই লিংকটো অৱশ্যে মই আপোনালোকক কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত মই দি দিম আপোনালোকে তাতে গৈ সুন্দৰকৈ চাই ল'ব পাৰিব তাৰ পিছত স্টেপ 2 ত আপোনালোকে দেখা পাব ৰিজাল্ট অফ এলটমেন্ট অফ ইনষ্টিটিউট আফটাৰ লগইন চেক দা ৰিজাল্ট অফ এলটমেন্ট ইনষ্টিটিউট গতিকে আপুনি যেতিয়া এই পৰ্টেলটোত আপুনি লগইন কৰিব তেতিয়া আপুনি কোনখন ইনষ্টিটিউটৰ কাৰণে আপোনাৰ নামটো একচুয়ালি এলট হৈ আছে আপুনি ইয়াতে সুন্দৰকৈ চাই ল'ব পাৰিব তাৰ পিছত স্টেপ 3 ত দিয়া হৈছে এলটমেন্ট লেটাৰ ইফ সিলেক্টেড ফৰ এডমিশন ইনটু এন ইনষ্টিটিউট দেন ডাউনলোড দা provisional allotment letter গতিকে তাত যিখন allotment letter থাকিব সেই লেটাৰখন আপুনি ডাউনলোড কৰি ল'ব লাগিব এখন কিন্তু পিছত আপোনাৰ এডমিশনৰ সময়ত মানে প্ৰয়োজন হ'ব তাৰ পিছত স্টেপ 4 টোত আপোনালোকে ইয়াতে চাব পাৰিব ৰিপোৰ্ট টু দা ইনষ্টিটিউট আফটাৰ ডাউনলোডিং দা provisional allotment letter report to the allotted institute within the given dates for document verification and admission গতিকে যিদিনাখন ডকুমেন্ট ভেৰিফিকেশন আৰু এডমিশন থাকিব সেইদিনাখন কিন্তু আপুনি এই যিখন লেটাৰ আপুনি ডাউনলোড কৰিব এলটমেন্ট লেটাৰখন সেইখন কিন্তু আপুনি সুন্দৰকৈ ডাউনলোড কৰি প্ৰিন্ট কৰি সেইখন আপুনি লৈ যাব লাগিব সেইখন নিনিলে কিন্তু আপোনাৰ এডমিশনৰ সময়ত সমস্যা হ'ব তাৰ পিছত স্টেপ 5 টোত আপোনালোকে দেখা পাব এডমিশন এণ্ড ফিজ পেমেন্টৰ কথা ইয়াতে উল্লেখ আছে আফটাৰ ডকুমেন্ট ভেৰিফিকেশন এণ্ড একসেপ্টেন্স ফৰ এডমিশন pay the admission fees to confirm the seat in the respective institute গতিকে আপোনাৰ যেতিয়া ডকুমেন্টছ খিনি একচুয়ালি ভেৰিফাই কৰিব তাৰ পিছত আপুনি কিন্তু এটা পেমেন্ট কৰিব লাগিব পেমেন্টটো প্ৰায় আপোনাৰ 5000 ৰ ওচৰতে হ'ব আৰু আপোনালোকে পেমেন্টটো কিন্তু প্ৰায় ইয়াতে অনলাইনত হোৱা দেখা পোৱা যায় গতিকে আপোনালোকে অনলাইন পেমেন্ট কিন্তু কৰিব লাগিব ঠিক আছে তাৰ পিছত স্টেপ 6 টোত আপোনালোকে চাব পাৰিব এডমিশন কনফাৰ্মেশন আফটাৰ দা এডমিশন প্ৰসেস ইজ ওভাৰ লগইন ইনটু দা ৱেব পৰ্টেল এণ্ড ডাউনলোড দা এডমিশন কনফাৰ্মেশন ৰিসিপ্ট গতিকে এডমিশন হৈ যোৱাৰ পিছত আপোনালোকে পুনৰ লগইন কৰি এডমিশন কনফাৰ্মেশন যেটো ৰিসিপ্ট সেই ৰিসিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰ পিছত আপোনালোকে এই এনেক্সাৰ 1 ত যিখিনি ডকুমেন্টছৰ কথা আছে এই ডকুমেন্টছখিনি আপোনালোকে কি কৰিব লাগিব তাতে হিদিনাখন লৈ যাব লাগিব বলক আপোনালোকক একদম মই ভালকৈ দেখাই দিওঁ ইয়াতে আপোনালোকে চাব পাৰিব অল সিলেক্টেড ক্যান্ডিডেটস উইল হ্যাভ টু প্ৰডিউস ফৰ ভেৰিফিকেশন ফলোইং ডকুমেন্টস ইন অৰিজিনেল বিফোৰ দা প্ৰিন্সিপাল of concerned teacher education institute গতিকে আপোনালোকৰ যিখিনি একচুয়ালি অৰিজিনাল ডকুমেন্টছ আছে সেই গুটেই ডকুমেন্টছ খিনি আপুনি লৈ যাব লাগিব এনেকুৱা নহয় যে আপুনি মোবাইলত ফটো মাৰি লৈ গৈছে আৰু অকল বা জেৰক্স খিনি লৈ গৈছে তেনেকুৱা ধৰণৰ হলে নহব আপুনি অৰিজিনাল যিখিনি আপোনাৰ ডকুমেন্টছ আছে সেইখিনি লৈ যাব লাগিব তাৰ পিছত আপুনি ইয়াতে লক্ষ্য কৰি দেখা পাব আপুনি সেই ডকুমেন্টছ খিনি কিন্তু আপুনি এটা জেৰক্স কপি নিব লাগিব আৰু সেই কপিখিনিত আপুনি সেলফ এটেচ অৰ্থাৎ আপুনি নিজে আপুনি এটেচ কৰি মানে আপুনি সাইন কৰি আপুনি নিব লাগিব লগতে আপুনি কিন্তু পাসপোৰ্ট সাইজৰ এখন ফটোকপিও নিব লাগিব কিন্তু আপুনি অকল এখন লৈ নাযাব 3-4খন মান আপুনি ফটো লৈ যাব আপোনাৰ হয়তো দৰকাৰ হ'ব পাৰে দেই তাৰ পিছত আপোনালোকে চাব পাৰিব এজ প্ৰুফ হিচাপে আপোনাৰ যেটো মেট্ৰিকৰ এডমিট কাৰ্ড অৰ্থাৎ HSLC হেতু আপুনি লৈ যাব লাগিব অৰিজিনাল আৰু জেৰক্স এই গুটেইখিনি আপুনি নিব লাগিব দেই তাৰ পিছত আপুনি হাই সেকেন্ডাৰী যিখন আপোনাৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট সেইখিনি আপোনাৰ অৰিজিনাল আৰু জেৰক্স দুইটা আপুনি নিব লাগিব আৰু যদি আপুনি কোনোবা এটা কাষ্টৰ পৰা বিলং কৰে তেতিয়াহলে সেই আপোনাৰ যিখন কাষ্ট সাৰ্টিফিকেট সেইখনো আপুনি নিব লাগিব তাৰ পিছত আপুনি ইয়াতে চাব পাৰিব ডকুমেন্ট অফ প্ৰুফ that he she is permanent resident of Assam গতিকে আপোনাৰ যিখন PRC সেই PRC সাৰ্টিফিকেট আপুনি ইয়াতে প্ৰডিউস কৰিব লাগিব নহলে কিন্তু আপোনাৰ এডমিশন নহব তাৰ পিছত ইয়াতে 5 নম্বৰটোত চাব পাৰিব পাৰসন উইথ ডিসএবিলিটি এণ্ড EWS সাৰ্টিফিকেট ইস্যুড ফ্ৰম দা competent authority গতিকে আপুনি যদি PWD ক্যাটাগৰীৰ পৰা বিলং কৰে বা EWS ক্যাটাগৰীৰ পৰা বিলং কৰে তেতিয়াহলে তাৰ কিন্তু সাৰ্টিফিকেট কিখনো আপুনি প্ৰডিউস কৰিব লাগিব নহলে কিন্তু আপোনাৰ এডমিশন নহব আৰু এই কিখন আপুনি অৰিজিনালও নিব লাগিব আৰু জেৰক্স কপিও নিব লাগিব আৰু তাত আপুনি সুন্দৰকৈ নিজে সাইন কৰি কিন্তু লৈ যাব লাগিব সেলফ এটেস্টেড কপি হ'ব লাগিব ঠিক আছে আৰু যিমানখিনি একচুয়ালি সিলেক্টেড ক্যান্ডিডেট আছে তেওঁলোকে একচুয়ালি এখন আন্ডাৰটেকিং ইয়াতে ফিল আপ কৰিব লাগিব এখন দেখিছেনে এখন আপোনালোকে চাই ল'ব পাৰিব ইয়াতে সুন্দৰকৈ আপোনালোকে সাইন কৰি আপোনালোকৰ নাম লিখি এড্ৰেছ লিখি আপোনালোকে তাতে সাবমিট কৰিব লাগিব আৰু আপোনালোকে মানে কোৰ্টত গৈ
এখন দলিল আপোনালোকে তাতে উলিয়াই লৈ ছাবমিট কৰিব লাগিব। এতিয়া আমি ইম্পৰ্টেণ্ট যিখিনি ডেটছ আছে সেইখিনি আমি এবাৰ চাই লওঁ। আপোনালোকে চাব পাৰিব আজি প্ৰথম যিটো ৰাউণ্ডৰ একচুৱেলি এলটমেণ্ট অফ ইনষ্টিটিউটৰ যিটো ৰিজাল্ট সেইটো আজি ডিক্লেয়াৰ কৰা হয় আৰু কাইলৈৰ পৰা একচুৱেলি এডমিশ্যন হ'ব 7 তাৰিখ 10 তাৰিখ আৰু 11 তাৰিখ। গতিকে এই তাৰিখকেইটাত যদি আপুনি নাযায় তেতিয়াহ'লে কিন্তু আপুনি DLEDৰ এডমিশ্যন ল'ব নোৱাৰিব। আপোনাৰ যদি বেলেগ কাইলৈ একো কাম নাথাকে, আপোনাৰ যদি সময় একচুৱেলি থাকে তেতিয়াহ'লে আপুনি পৰাপক্ষত কাইলৈ গৈ লৈ ল'ব, জলদি লৈ ল'ব, আপুনি পিছলৈ পেলাই নথ'ব। ঠিক আছে। তাৰপিছত 3 নম্বৰটোত আপোনালোকে চাব পাৰিব অনলাইন ছাবমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট বাই দ্য ৰেছপেক্টিভ ইনষ্টিটিউট। গতিকে যিসকলে ইয়াতে এডমিশ্যন ল'বলৈ গ'ল তেওঁলোকেতো ল'লেই, কিন্তু যদি কিছুমানে নাযায় তেতিয়াহ'লে কেইটামান ছিট হয়তো খালী থাকিব পাৰে আৰু সেই খালী থকা একচুৱেলি ছিটকেইটাৰ ৰিপৰ্ট একচুৱেলি ইনষ্টিটিউশ্যনসমূহে এই 12 তাৰিখৰ ভিতৰত একচুৱেলি কৰি দিব। তাৰপিছত আপোনালোকে 4 নম্বৰটো চাব পাৰিব পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট। একচুৱেলি ভেকেঞ্চি যিকেইটা লিষ্ট আছে সেইকেইটা পাব্লিছ কৰা হ'ব 13 তাৰিখে, আগষ্টৰ 13 তাৰিখে। তাৰপিছত 5 নম্বৰত আপোনালোকে চাব পাৰিব আকৌ ছেকেণ্ড ৰাউণ্ডৰ কাৰণে একচুৱেলি ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব, ইনষ্টিটিউশ্যন ৱাইজ আকৌ ছিট এলটমেণ্ট কৰা হ'ব আৰু সেইটো কৰা হ'ব আগষ্টৰ 14 তাৰিখে। গতিকে আপোনাৰ যদি প্ৰথম যদি এতিয়া যদি অহা নাইও আপুনি আশা এৰি নিদিব, আপুনি হয়তো দ্বিতীয় ৰাউণ্ডত পাই যাব পাৰে। আৰু সেইটো কাৰণে আপুনি কোনো ধৰণৰ চিন্তা কৰিবই নালাগে। ছেকেণ্ড ৰাউণ্ডৰ যিখিনি লিষ্ট বা থাৰ্ড লিষ্ট যিখিনি ওলায় সেইখিনি মই আপোনালোকক টাইম মতে গোটেইখিনি দি দিম আৰু সেইখিনি যাতে আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত চাব পাৰিব এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট এণ্ড এডমিশ্যন ফিজ। গতিকে ছেকেণ্ড ৰাউণ্ডৰ যিটো একচুৱেলি এডমিশ্যন হ'ব সেইটো হ'ব আগষ্টৰ 17 তাৰিখে। ঠিক আছে। গতিকে আপোনালোকে দ্বিতীয় ফেজতো হয়তো মানে এডমিশ্যন পাই যোৱা চান্স থাকে। গতিকে আপোনালোকে একদম আশা এৰি নিদিব ইয়াতে, কাৰণ 3 নম্বৰ ৰাউণ্ডলৈকে হয়। আপোনালোকে ইয়াতে যদি চাই সুন্দৰকৈ দেখা পাব। গতিকে 3 নম্বৰ ৰাউণ্ডৰ যিটো এডমিশ্যন সেইটো হ'ব আপোনাৰ আগষ্টৰ 29 তাৰিখে। ঠিক আছে। গতিকে ইমানখিনি আছিলে আৰু ইয়াতে একচুৱেলি আজি ফাৰ্ষ্ট ৰাউণ্ডত আপোনালোকৰ কাৰ কাৰ নাম আহিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ যিসকলে এইবাৰ একচুৱেলি এইটো এণ্ট্ৰেঞ্চ দিছিলে তেওঁলোকৰ লগত এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকে যদি এই বৰ্ষত বড়োলেণ্ড বিশ্ববিদ্যালয় BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে 169 ৰুপিজত আছে ষ্টাডি মেটেৰিয়েল। আপোনালোকে ইয়াতে পাব যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই-বুক, ইয়াতে আপোনালোকে পাব টিচিং এপ্টিটিউডৰ এখন ই-বুক, লগতে পাব মক পেপাৰ। আৰু এই গোটেইখিনি যদি লয় আপোনাক ফ্ৰীকৈ দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত থকা নোটছ, মেথছৰ ওপৰত থকা নোটছ আৰু NEPৰ ওপৰত থকা নোটছ। আৰু এইখিনি আপুনি কেনেকৈ ল'ব পাৰিব মই কমেণ্ট ছেকশ্যনত সুন্দৰকৈ দি দিম আৰু ডেছক্ৰিপশ্যনতো দি দিম, আপুনি চাই এইখিনি লৈ ল'ব পাৰিব। ঠিক আছে। গতিকে আজিলৈ ইমানখিনি আছিলে। আপুনি ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ।